Hello guys, ISL League 21 start হৈ গল হয় 21 week league start হৈ গল আৰু নৰ্থ ইষ্ট ইউনাইটেডে বৰ্তমান পইণ্টছ টেবুলত 4 নম্বৰ স্থানত আছে যোৱা মেচখনত ওড়িশা এফচিৰ লগত 2-2 গলৰে দুইটা টিমে ড্ৰ কৰিলে যদিও নেক্সট মেচখন আছে আমাৰ 7 তাৰিখে মুম্বাই সিটি এফচিৰ লগত ফেব্ৰুৱাৰী 7 তাৰিখে 7:30 বজাৰ লগে লগে ষ্টাৰ্ট হ'ব আমাৰ নৰ্থ ইষ্টৰ হোম গ্ৰাউণ্ড শিলঙত এবাৰ চাবলৈ বহুত ইন্টাৰেষ্টিং হ'ব যে মুম্বাই সিটি এফচি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচি দুইটাৰ মাজত খেলখন কেনেকুৱা হ'ব যদি মই মেচ মানে প্ৰেডিকশন কৰিব যাওঁ তেনেহলে নৰ্থ ইষ্টে মিনিমাম 2 গোল দিব আৰু মুম্বাই 0 তো মানে নৰ্থ ইষ্ট জিকিব কিয়নো নৰ্থ ইষ্টত মই ভাবা মতে যে আশিৰ আখতাৰ থাকিব যোৱা মেচখনত যিখন উৰিষ্যাৰ লগত নৰ্থ ইষ্টৰ মেচ আছিল সেইখন মেচত আশিৰ আখতাৰ নাছিলে কিয়নো যেতিয়া মানে 4খন ইয়েলো কাৰ্ডৰ কাৰণে সাসপেন্ড হৈ আছিল আশিৰ আখতাৰ গতিকে এই মুম্বাই সিটিৰ লগত যিখন মেচ আছে সেইখনত আশিৰ আখতাৰ কামবেক কৰিব আৰু মেচখন বহুত ধুনীয়া হ'ব আৰু মুম্বাই যেহেতু ষ্ট্ৰাগল কৰি আছে এই সময়ত যে গোলখিনি দিব পৰা নাই মুম্বাই সিটিয়ে গোল দিব পৰা নাই কিন্তু ইমান মানে এটা ভাল মানে প্ৰদৰ্শন হৈ থকা নাই মুম্বাই সিটি এফচিৰো আৰু নৰ্থ ইষ্টৰটো ইমানো ভাল প্ৰদৰ্শন বুলিনো কেনেকৈ কম কিয়নো নৰ্থ ইষ্টে ড্ৰ কৰিছে যোৱা ওড়িশা এফচিৰ আগৰ মেচখনত 4খন ড্ৰ কন্টিনিউ কৰি কিনে আকৌ ওড়িশাৰ লগত আকৌ ড্ৰ কৰিলে এখন জিকিছিলে তাৰ মাজতে জিকাৰ কাৰণে এতিয়া গতিকে মেচখন কেনেকুৱা হ'ব মুম্বাই সিটিৰ লগত হেইখন চাবলৈ বহুত ইন্টাৰেষ্টিং হ'বলৈ গতিকে আপোনালোকে যদি আইএসএল চাই তেনেহলে কমেন্ট কৰিব আৰু এই আইএসএলৰ মোৰ এটো মানে বেটাৰী ভিডিও আপোনালোকে কেনেকুৱা পালে হয়তো ভাল পালে গতিকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু আমি সকলোৱে একেলগে উপভোগ কৰি মুম্বাই সিটি এফচিৰ লগত নৰ্থ ইষ্টৰ 7 তাৰিখে ফেব্ৰুৱাৰী 7 তাৰিখে 7:30 বজাত থ্যাংক ইউ